নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গুড ইভিনিং, শুভ সন্ধিয়া। মই কুহি মেমে অন্য এটি ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজত। লেচন টু এ ফান গেম টেপ ক্ৰেক চি। এই লেচনটো তোমালোকৰ প্ৰশ্নখিনি আলোচনা কৰিলোঁ। আগৰ পাৰ্ট 1 বুলি আছে, আগৰ ভিডিঅ'টো চাই ল'বা। এই কুৱেশ্যনখিনি আলোচনা কৰিছোঁ, চাই ল'বা। আজি মই তাৰে পিছৰ কুৱেশ্যনখিনি আলোচনা কৰিম। ইন দ্য ফাৰ্ষ্ট চেণ্টেন্স মানে জানা বাক্য, প্ৰথম বাক্য, ফাৰ্ষ্ট মানে প্ৰথম বাক্য, ইট মিনছ এ কমিউনিটি ইভেণ্ট ইন ফিল্ড অফ অৰ আউটডোৰ্ছ এণ্ড ইন দ্য ছেকেণ্ড চেণ্টেন্স ইট মিনছ টু ট্ৰিট পিপুল ইকুৱেলি। মানে ইয়াত প্ৰথম বাক্যটো ইয়াত দুটা বাক্য দিছে, মিনিং 1 মিনিং 2। ৱৰ্ড হৈছে এটাই, দেখিছানে? ৱৰ্ড এটাই, মেথছ ড্ৰেছ টেপ পাৰ্ট। মেথছ মানে এই মেথছ শব্দটো ইংলিছৰ দুটা অৰ্থ বুজায়। এটা হৈছে এ স্পৰ্টছ ইভেণ্ট হুৱেৰ পিপুলৰ টিম কম্পিট উইথ ইচ আদাৰ। আমাৰ এই খেলৰ কথাটো, এই মেথছ মানে খেলৰ কথাটোৰ বিষয়ে বুজাইছে। আৰু এইখিনিয়ে বুজাইছে টু হেভ দ্য ছেম কালাৰ পেটাৰ্ণৰ ষ্টাইল। একে মেথছ বা দুয়ো মেথছ কৰি আহিছ দেই, একে কালাৰ, কওঁনে নকওঁ, সেইটো বুজাইছে। আৰু ড্ৰেছ এ ক্ল'জ টু ৱেৰ, মানে ড্ৰেছ হৈছে আমাৰ যি কাপোৰ পিন্ধা, কাপোৰ ড্ৰেছ মানে তো ড্ৰেছ কৰি কাপোৰ পিন্ধাটোক ড্ৰেছ বুলি কয়। আৰু টু পুট ক্লথ অন ইউৰ চেল্ফ, আৰু যিটো আমি নিজে মানে পিন্ধোঁ, মই ড্ৰেছ কৰি আহোঁ সেনেকৈ কওঁ, হয়নে? এইটো শব্দ ব্যৱহাৰ কৰোঁ। আৰু যিটো আমি কাপোৰ বুলি একযোৰ কাপোৰ আনিব লাগিছিল, সেইটোকো আমি কি কওঁ? ড্ৰেছ বুলি কওঁ। তাৰপিছত টেপ এ ডিভাইচ ফৰ কণ্ট্ৰলিং দ্য ফ্ল' অফ লিকুইড ফ্ৰম এ পাইপ। আমাৰ এই টেপ মানে আমাৰ সেই যে পানীৰ টেপ, সেইটো বুজাই ন, মানে সেই পানীৰ টেপ এনেকৈ এৰি দিলে পানী পৰে নাই, সেই টেপটো বুজাইছে। আৰু কি বুজাইছে? টু হিট ছামথিং কুইকলি এণ্ড লাইটলি। আৰু কি বুজাইছে? এই এনেকৈ ধৰি লোৱা, এই চাবাচোন চৰাই বা কিবা এনেকৈ টক মাৰি থাকে নে, গ্লাছ চাছ দেখিলে বা কিবা বা কাঠতে এনেকৈ টেপ কৰি থাকে, সেইটো টুকুৰ মাৰা, সেইটো বুজাইছে এই শব্দটোৱে। মানে এটা শব্দই দুটা অৰ্থ বুজাইছে, তাকে বুজাইছে মানে। পাৰ্ট মানে অংশ, এ ছেকশ্যন পিচ অফ ফিচাৰ্ছ অফ ছামথিং। মানে আমি যে কওঁ এই এটা পাৰ্ট দেচোন, এটা পাৰ্ট মানে পাৰ্ট কৰি সিহঁতে অংশকে কি কৰিছে সিহঁতে, মানে কিতাপখনৰে মই কেতিয়াবা কওঁ নহয়, এইটো পাৰ্টকৈ পঢ়াম দেই, এইটো চেপ্টাৰ এটা অংশকৈ, হয়নে? টু লিভ ইচ আদাৰ। আৰু পাৰ্ট মানে এইটো কি বুজাইছে? মানে ধৰি লোৱা কোনোবা একেলগে আছিলে, সি এইটো পাৰ্টৰ পৰা গুচি গ'ল, মানে একেবাৰে মানে সেইটো অংশটো নোহোৱা হৈ যোৱা, আৰু সেইটো বুজাইছে। আৰু ধৰি লোৱা সিহঁতে ইয়াত অংশগ্ৰহণ কৰা নাই, এটা যিকোনো অনুষ্ঠান, আৰু আমাৰ কম্পিটিশ্যন পাতিলে, ধৰি লোৱা ডান্স কম্পিটিশ্যন অংশগ্ৰহণ কৰা নাই, সি পাৰ্ট লোৱা নাই, মানে সেইটো গম পাইছানে? সেইটো অংশ লোৱা মানে তাৰ পৰা মানে অংশ লোৱা বা নোলোৱা, তাৰ পৰা গুচি যোৱা, সেইটো বুজাইছে। আৰু এটা পাৰ্ট হৈছে ছেকশ্যন, যিকোনো মই কিতাপখনৰ চেপ্টাৰ এটাৰ এটা অংশ পঢ়ালোঁ, এটা পাৰ্ট পঢ়াইছোঁ, এটা পাৰ্ট কাইলৈ পঢ়াম, সেনেকৈ কওঁনে, সেইটো বুজাইছে। তাৰে ইয়াতে তোমালোকৰ খালী ঠাইত ইয়াতে লিখিব দিছে, চোৱাচোন। একেই মানে এইকেইটা শব্দই, এইকেইটা ৱৰ্ড, মেথছ ড্ৰেছ টেপ পাৰ্ট, এইকেইটা ৱৰ্ড ইয়াত বহাব দিছে। মানে শব্দ এটা, কিন্তু অৰ্থ বেলেগ বেলেগ। ৰূপা টাৰ্ণ অন দ্য, এইটো কি হ'ব? মেথছ টু ৱাছ হাৰ হেণ্ডছ হ'ব নেকি? মেথছ হ'ব নেকি? মেথছটো বুজা নাই নহয়। তাই কি কৰিছে? ৰূপা টাৰ্ণ অন দ্য টেপ টু ৱাছ হাৰ হেণ্ড। তাই টেপটো খুলি পেলাই কি কৰিছে? তাই হাতখন ধুইছে, এতিয়া টেপ হ'ব, কি হ'ব? টেপ। তাৰপিছত বাৰ্ড এইটো কি হ'ব? দ্য উইণ্ড' উইথ দিয়াৰ বিগ, সিহঁতৰ উত্তৰটোৰে কি কৰিছে? খিৰিকীখনত, উইণ্ড' মানে খিৰিকী, চৰাইটোৱে এনেকৈ টকটককৈ আছে, টুকটুকাই আছে, হয়নে? সেইটো টেপ কৰি আছে, ইংলিছত ক'ব টেপ। চি অ'ৰ এ বিউটিফুল ৰেড ড্ৰেছ টু দ্য ফেয়াৰ। তাই, চি মানে তাই, অ'ৰ মানে পিন্ধিছিল, বিউটিফুল মানে ধুনীয়া, ৰেড মানে ৰঙা, ড্ৰেছ তাই ধুনীয়া, ফেয়াৰ মানে মেলাত যাবলৈ এটা ধুনীয়া ড্ৰেছ মানে কাপোৰ এযোৰ পিন্ধিছিল, এইটো ড্ৰেছে মানে কাপোৰ বুজাইছে। আই ড্ৰেছ কুইকলি, মই সোনকালে কাপোৰযোৰ পিন্ধিলোঁ, বুজি পাইছানে? সেই পিন্ধাটো বুজায়, মই সোনকালে পিন্ধি ওলালোঁ। আৰু এটা ফ্ৰকটোৰ কথা কৈছে, ইয়াত পিন্ধাৰ কথা কৈছে। দ্য এগ ফাইটিং কি হ'ব ইয়াতে? মেথছ ৱাজ ভেৰি এক্সাইটিং টু ৱাচ। মানে এক্সাইটিং মানে কি? আমি কিবা এটা নতুন বস্তু চাবলৈ বৰ, এইটো কেতিয়া চাবা, মেলা কেতিয়া আহিব, কাইলৈ মেলা, সেনেকুৱা ভাবি থাকোঁনে নাই? সেইটোৱে আৰু এক্সাইটিং কৈছে, টু ৱাচ মানে চাবলৈ।
দ্য এগ ফাইটিং এইটো মেলাৰ কথা বুজাইছে মানে উৎসৱৰ কথা কৈছে এটা মেথছ হ'ব এইটো মানে মেথছ শব্দটোই এইটো বাক্যত উৎসৱৰ কথা বুজাইছে আৰু ইয়াত কি বুজাইছে দে দ্য পিকচাৰ উইথ দ্য ৱৰ্ডছ ইয়াত মেথছ হ'ব দে মেথছ দ্য পিকচাৰ উইথ দ্য ৱৰ্ডছ মানে ছবিখন পিকচাৰ মানে ছবি এছ আছে পিকচাৰ ছবিবোৰ শব্দবোৰৰ লগত মিলোৱা ধৰি লোৱা এপলৰ এটা ছবি দিলে দি পেলাই এপল ৱৰ্ডটো লিখি দিলে হয়নে মিলাব দিলে হয়নে এই মিলাব দিয়াটোক কি ক'ব মেথছ ক'ব বুজি পাইছা এই মেথছটোই এইটো বাক্যত সেইটো বুজাইছে বুজি পাইছানে এই মিলোৱা বুলি কওঁ যে আমি এনেকৈ মিলোৱা বুলি মই দিছোঁ এই মিলোৱা বুলি কওঁ যে এইটো এপল এনে হোৱা নাই দিয়াচোন এপল মই ইয়াত এপল বানানটো লিখি দিলোঁ APPLE এনেকৈ মিলাই দিওঁ নে নিদিওঁ আমি এনেকৈ হয়নে এইটো মেথছ তাৰপিছত চোৱা 4 নম্বৰ 6-7 ডেট একেটা ৰোমান সংখ্যা তোমালোকে জানাই ডেট ডেছ অফ দ্য ক্লাছৰুম ইজ ভেৰি ব্ৰাইট পাৰ্ট মানে অংশ এক ক্লাছৰুম মানে শ্ৰেণীকোঠা ব্ৰাইট মানে উজ্জ্বল বৰ মানে শ্ৰেণীকোঠাটোৰ এটা মানে এটা অংশ আমি কয় সেই অংশটো সেইটো চাইড বেছি উজ্জ্বল এটা অংশ মানে পাৰ্ট এটা অংশ বহুত উজ্জ্বল দে পাৰ্ট এৱেজ আফটাৰ দ্য ফেয়াৰ সিহঁতে মেলাৰ পিছত তাৰ পৰা গুচি গৈছিল মানে সেই অংশ লোৱা নাছিল আৰু গুচি গৈছিল তাৰ পৰা হয়নে নহয় তাত অংশ লোৱা নাছিল গুচি গৈছিল দে ৱেজ আফটাৰ দ্য ফেয়াৰ বুজি পালানে এইটো চোৱা এইকেইটা চোৱা ৰিড মানে পঢ়া ৰিড মানে কি পঢ়া ৰিড দ্য চেণ্টেঞ্চেছ এণ্ড ৰাইট ট্ৰু অৰ ফলছ ইট গিভেন বক্সেছ মানে ইয়াত সঁচা আৰু মিছা মানে হেৰি লিখিব আহিছে ট্ৰু মানে সঁচা ফলছ মানে মিছা কোনটো সঁচা কোনটো মিছা ইয়াত লিখিব আহিছে কণী যুঁজ ইজ এ গেম প্লেইড উইথ এগছ কণী যুঁজৰ কাৰ লগত মানে খেল কণী যুঁজটো কি কণীৰ লগতে এগছৰ লগতে হয়নে নাই এগ শব্দটো ইংলিছ শব্দ কণী শব্দটো অসমীয়া শব্দ কণীৰ লগতে যুঁজে এইটো কি হ'ব ট্ৰু হ'ব এইটো কি হ'ব ট্ৰু আৰু ৰূপা ৱেন টু হাৰ মাহিজ প্লেচ ৰূপাই কাৰ ঘৰত গৈছিল মাহীয়েকৰ ঘৰত গৈছিল নে এইটো সঁচা নে মিছা ৰূপা ৱেন টু তাই মাহীয়েকৰ ঘৰতে গৈছিলে এইটো ট্ৰু ৰূপা প্লেইড এ গেম অফ কণী যুঁজ দিছ ইয়াৰ তাই এই বছৰত খেলিছিল নেকি নাই তাই নেক্সট ইয়াৰ অহা বছৰহে খেলিব খুজিছিল এইটো ফলছ হ'ব 4 দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন এগ দ্য উইনাৰ অফ দ্য কণী যুঁজ কিপছ দ্য ব্ৰকেন এগ বিজেতাজনে সেই ভাঙা কণীকেইটা পাইছিলে হয়নে এইটো ট্ৰু দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য এগ অন দ্য গ্ৰাউণ্ড দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই থ্ৰয়িং দ্য এগ অন দ্য গ্ৰাউণ্ড পেলাই দি খেলিছিল নেকি মাটিত পেলাই দিছিল নেকি নাই দিয়া এইটো কি হ'ব ফলছ হ'ব মানে দ্য প্লেয়াৰ্ছ প্লে কণী যুঁজ বাই নয়িং দ্য এগ অন দ্য গ্ৰাউণ্ড এইটো মাটিত পেলাই খেলা নাছিল নহয় গ্ৰাউণ্ড এটাত হাতত লৈ পেলাই কণী যুঁজ কৰিছিলে দুয়ো এনেকৈ ঢুকিয়াই এইটো ফলছ দেই দ্য প্লেয়াৰ্ছ প্লে তাৰপিছত ইয়াতে কি কৰিছে ফৰ এ উই হেভ এক্ৰছ দ্য ৱৰ্ড প্লেয়াৰ এনাউন্সাৰ ইন দ্য টেক্সট ইজ দিছ ৱৰ্ড with ER and ER is added root a play and announce to from new words play and announcer এইকেইটা ER বহাই পেলাই এইকেইটা শব্দ দিছে ৱৰ্ড দিছে দেখিছেনে ডান্সাৰ এণ্টাৰ টিচাৰ ফেভাৰ আণ্ডাৰ ছিংগাৰ ৱাটাৰ পেপাৰ অৰ্ডাৰ ফিংগাৰ ৰিভাৰ অফিচাৰ ফাৰ্মাৰ লাইটাৰ প্লেয়াৰ ডেঞ্জাৰ আদাৰ চিষ্টাৰ এইকেইটা শব্দ ইয়াতে এখন হেৰি দিছে পিকচাৰ এখন দিছে কি খেল হৈছে ইয়াতে কাবাডী ইণ্টাৰ স্কুলত কি খেল হৈ আছে কাবাডী এন ইণ্টাৰ স্কুল কি এইটো চোৱা এন ইণ্টাৰ স্কুল কাবাডী মেটচ ইজ বিং প্লেড ইন ৰূপা স্কুল টুডে টক্স টু ইচ আদাৰ এবাউট দ্য ডিফাৰেণ্ট এক্টিভিটিজ ইন দ্য ফিল্ড এজ ইউ চি ইন দ্য ফলোয়িং পিকচাৰ ইয়াতে কাবাডী খেল পাতিছে ডিফাৰেণ্ট এক্টিভিটিজ পাতিছে ৰূপাহাটৰ স্কুল 5 নম্বৰটো চোৱা some action word are given in the box below now use this word to frame sentence about the activities seen in the picture write them down in the space provided below one is done for you এইকেইটা word দিছে
watching, sitting, sharing, standing, laughing, playing, announcing, shouting, talking, whistling. এগাৰো sentence বাক্য হৈ যাব দিছে এনেকৈ এটা কৰি দিছে sharing মানে the students are sharing the players তাৰপিছত চোৱা watchingটো চোৱা she is watching a TV তাই টিভি চাই আছিল watching মানে watch মানে চাই থকা watching মানে চাই থকা watch মানে চোৱা তাৰপিছত চোৱা he is sittingটো কৰিছোঁ he is sitting under a tree সি গছডালৰ tree মানে গছ আন্দামান তলত গছডালৰ তলত বহি আছিল 4 নম্বৰ চোৱা the teacher is announcing the holiday the teacher বাক্য অজতে he ক'ত বহি আছিল গছৰ তলত tree মানে গছ আন্দামানৰ তলত গছৰ তলত বহি আছিল the teacher is announcing the holiday শিক্ষকে বন্ধৰ কথাটো এনাউন্স কৰি আছিলে কৈ আছিলে মানে তাৰপিছত এইটো চোৱা প্লেইং দে আৰ প্লেইং নাও সিহঁতে এতিয়া খেলি আছে দে আৰ প্লেইং নাও হয়নে তাৰপিছত চোৱা আৰু shouting talking she is talking with her friends এনেকৈ ইয়াতে চোৱা Rupa was very excited about the koni juice in the fair at Naharguri village. She wanted to share her memorable experience with her cousin Rosmi by writing a letter. Let's read how Rupa expressed herself through the letter. মানে এই ৰূপাই ইহঁতৰ মানে চালে যে মাহীয়েকৰ ঘৰত এই কণী যুঁজ নাহৰগুৰি ভিলেজৰ কণী যুঁজ খেলটো চাই পেলাই তাই মানে বৰ মানে ভাল লাগিলে আৰু সেইখিনি কথা আমি ক'ৰবাত ভাল লাগিলে কওঁ ন স্কুলত আহি এইটো হ'ল বুলি তাইও সেই শ্বেয়াৰ কৰিলে কাজিন মানে ভনীয়েকৰ লগত খুৰাকৰ ছোৱালী বা মোমায়েকৰ ছোৱালী ভনীয়েক ৰশ্মিৰ লগত শ্বেয়াৰ কৰিলে কি কৰিলে তাই চিঠি লিখি পঠিয়ালে কি দিলে চোৱা দেয়াৰ ৰশ্মি এটা তাৰিখ লিখিছে ডেট 15 April 2025 প্লেচ নাহৰগুৰি তাৰপিছত লিখিছে দেয়াৰ ৰশ্মি মানে মৰমৰ ৰশ্মি দেয়াৰ মানে মৰমৰ হাউ আৰ ইউ তোমাৰ কেনে আই হোপ ইউ আৰ ডুইং ৱেল আশা কৰোঁ তোমাৰ ভাল মানে তুমি ভালে আছা আৰু টুডে আই ৱান্ট টু শ্বেয়াৰ উইথ ইউ চাম ফেক্টছ এবাউট এন ইণ্টাৰেষ্টিং ট্ৰেডিশ্যনেল গেম ডেট আই ৰিচেণ্টলি এনজয়ড I visited Onumahi's place and we went to village fair held there. তাই অনুমাহীৰ ঘৰত যে কৈছে আৰু তাত মই এনজয় কৰিলোঁ a game called as koni juice and egg fighting game was played in fair তাই সেই যে মেলাত কণী যুঁজ দেখিছিলে সেইটো কৈছে in the game two people tap eggs এইটো টেপ মানে এক দুটা এগে টুকুৰ মাৰা ন and try to break the egg of the opponent. The player whose eggs does not break in the winner. The game was really exciting. I bet you two will enjoy the game. Do you write me about anything interesting that you would like to share? Hope to meet you soon. Your friend Rupa. তাৰপিছত তাই কি কৰিছে এটা কৈছে আৰু তোমাৰ বান্ধৱী ৰূপা কাজিন ভনীয়েকক কৈছে তোমাৰ আমিও মানে বেষ্ট ফ্ৰেণ্ডো আৰু তাৰপিছত তোমাৰ বান্ধৱী মই তাতে কি হ'ল কণী যুঁজত সেই এক্সাইটিংখিনি কৈছে আৰু তাৰপিছত এতিয়া ৰশ্মিয়ে চিঠিখন পাই পেলাই ৰিপ্লাই দিলে চোৱাচোন ৰশ্মি ৰিচিভ ৰূপাছ লেটাৰ এণ্ড ৱাজ এক্সাইটেড টু ন' এবাউট হাৰ experience at the village fair. Rosmi replied Rupa's letter as soon below. Some parts of the letter are missing. Now help Rosmi to complete the letter. মানে এতিয়া ৰশ্মি তো ৰিপ্লাই দিব লাগিব ৰূপাই চিঠিখন দিলে এই চিঠিখনৰ ৰিপ্লাই দিছে ৰশ্মিয়ে দিছে কিন্তু ইয়াত খালী ঠাই কিছুমান দিছে ইয়াত তুমি এই তাৰ পৰা চাই বহাব লাগিব ইয়াতনো ৰূপাই কেনেকৈ বহাইছে দেখিছানে ইয়াত কি হ'ব ৰূপাৰ মতে ইয়াত হ'ব কি ডেট হ'ব তাই যিদিনা দিব সেইটো ডেট তাৰিখটো লিখিব লাগিব ইয়াত ক'ৰ পৰাই লিখিছে ৰশ্মিটো ৰূপাৰটো ঘৰ নাহৰগুৰি এতিয়া ৰশ্মিৰ বা ঘৰ ক'ত এই ঘৰ তোমালোকে যি লিখা তোমালোকৰ গাঁওখনৰ নাম লিখিবা ইয়াত তাৰিখটো লিখিবা আজিৰ তাৰিখটো বা তোমালোকে যিদিনা এইটো ভিডিঅ' চোৱা তেতিয়া লিখিবা তাৰিখটো বা যেতিয়া এক্সামত দিয়ে এইটো ফিল এণ্ড দ্য ব্লেংকছ তেতিয়া সেই তাৰিখটো লিখিবা ঠাইখিনি লিখিবা ইয়াতে কি লিখিবা ডেয়াৰ লিখিব লাগিব ডেয়াৰ DEAR ডেয়াৰ দিছে ৰূপালৈ ডেয়াৰ লিখিব লাগিব মৰমৰ ৰূপা
চিঠি লিখিলেতো মৰমৰে দিবা ন দেয়াৰ DAEAR দেয়াৰ ৰূপা তাৰপিছত কি ক'বা ধন্যবাদ প্ৰথমে ধন্যবাদ দিব লাগিব ধন্যবাদ তুমি মোক এখন চিঠি দিয়াৰ বাবে মানে তোমাৰ চিঠিখন পালোঁ মই মোক চিঠি পঠিওৱাৰ বাবে ধন্যবাদ ৰূপায়ো সেনেকৈ ৰশ্মিও দিছে ৰূপা সেনেকৈ থেংক ইউ THANK থেংক ইউ থেংক ইউ কৈছে মিচিং লেটাৰবিলাক বহাব পাৰিছে মিচিং ৱৰ্ডবিলাক থেংক ইউ ৰূপা ফৰ ইউৰ লাভলি লেটাৰ আই ফেল ছ' হেপ্পী ৰিডিং এবাউট দ্য কণী যুঁজ মই বৰ মানে সুখী তোমাৰ সেই কণী যুঁজৰ খেলটোৰ বিষয়ে যে ক'লা চিঠিখনত তোমাৰ চিঠিখনত বৰ সুখী মই সেইখিনি জানি পেলাই ইট চাউণ্ডছ ফান আৰু তুমি কোৱাওঁতে গম পাইছোঁ কিমান আনন্দৰ সেইবিলাক ইট উড মানে তোমাৰ সেই কথাখিনিত মানে হেৰি হৈছে আৰু আনন্দটো ফুটি উঠিছে আই উড লাভ দ্য পাৰ্টিচিপেট উইথ ইউ আৰু ময়ো সেই মানে তোমাৰ লগত সেই কণী যুঁজৰ ট্ৰেডিশ্যনেল গেমটোত খেলাটোত মই অংশগ্ৰহণ কৰিব বিচাৰোঁ ইউ চাম ওৱান কি হ'ব চাম ওৱান আই টু এইটো কি পাৰ্টিচিপেট উইথ ইউ মই তোমাৰ লগত মানে পাৰ্টিচিপেট মানে অংশগ্ৰহণ কৰিব বিচাৰোঁ চামডে কেতিয়াবা এটা চামডে হ'ব দেই কেতিয়াবা মানে চামডে SOME চিনি পাইছানে দিয়ে কাঠ পেঞ্চিলে লিখিছোঁ চামডে আই টু উড লাইক উইলৰ পাষ্ট টেন্স would like LIKE I would like share with your traditional game that is played in my hometown মোৰ তোমাৰ লগত এটা শ্বেয়াৰ মানে তোমাৰ লগত মানে আমি কিবা ক'ৰবাত আহিলে আমাৰ মামাহঁতৰ গাঁৱত এইটো খেল হ'ল তহঁতৰ মানে তোমালোকৰ তাত মামাহঁতৰ কি হয় এনেকৈ কথা শ্বেয়াৰ কৰোঁনে নাই মানে কোৱা আৰু তাৰপিছত সেই শ্বেয়াৰ উইথ ইউৰ ট্ৰেডিশ্যনেল গেম ডেট ইজ প্লেড ইন মাই মোৰ গাঁৱতো মোৰ হোম টাউনো মোৰ চহৰতো এটা ট্ৰেডিশ্যনেল গেম খেলিছিল সেইটো বিষয়ে ক'ৰবা ইট ইজ কল্ড টেকেলি ভঙা সেই খেলটোৰ নাম হৈছে টেকেলি ভঙাটো এটা ট্ৰেডিশ্যনেল পুৰণি গেম খেলা ইন দিছ গেম এ পাৰ্চন ব্লাইণ্ড ফল্ডেড এড হেজ টেকেলি ভঙাত কি কৰে এটা মানুহক মই একদম কাপোৰেদি চকুত বান্ধি দিয়ে চকুত বান্ধা খেলটো আৰু বান্ধি দিয়ে নে নাই হেজ টু ব্ৰেক এ ক্লে পট টেকেলি উইথ এ ষ্টিক এটা লাঠি দি পেলাই টেকেলিটো কি কৰিব লাগিব ভাঙিব লাগিব এভৰিৱান লাভছ এণ্ড চিয়াৰ্ছ দ্য প্লেয়াৰ এটেম্পছ টু ব্ৰেক দ্য টেকেলিটো কি কৰিব লাগিব ব্ৰেক মানে ভাঙিব লাগিব ব্ৰেক কোৱা গৈছে দেই ব্ৰেক মানে ভঙা ইট ইজ ভেৰি এক্সাইটিং টু ৱাচ দিছ মেট এইখন খেলো মানে টেকেলি ভঙা খেলটো চাই ভাল লাগেনে চকু মুদিলে ইফালে সিফালে যায় যে তেতিয়া হাঁহি উঠে হয়নে তাই কৈছে আমি হুৱেন উই মিট আমি মানে যেতিয়া লগ হ'ম তেতিয়া কি কৰিম উইল হেভ ফান আমিও মানে আনন্দ কৰিম যেতিয়া লগ পাম তেতিয়া ভাল লাগিব আমাৰ হেভ ফান বা মোৰ টক কথা পাতিম বহুত হয়নে হেভ ফান হুৱেন উই মিট আমি যেতিয়া লগ হ'ম তেতিয়া আমি বহুত ইয়াৰ বিষয়ে আনন্দ কৰিম বা কথা পাতিম তাৰপিছত ইয়াতে কি ক'ব লাগিব ধন্যবাদ থেংক ইউ ইউৰ ফ্ৰেণ্ড ইয়াত কি হেভ ফান হুৱেন উই মিট তাৰপিছত ইয়াত ক'ব ৰশ্মিহে হয়নে ৰশ্মিহে লিখিছে কালে লিখিছে ৰূপালৈ লিখিছে ৰশ্মিয়ে কি ক'ব লাগিব ইউৰ ফ্ৰেণ্ড ৰশ্মি গম পাইছা কিন্তু ইউৰ ফ্ৰেণ্ড দিব লাগিব ইউৰ FRIEND ফ্ৰেণ্ড ঠিকে আছে তাৰপিছত ইয়াতে আছে চোৱা এইকেইটা আছে ৰূপা ৱান্টছ টু ইনভাইট হাৰ ফ্ৰেণ্ড অনন্যা টু হাৰ ব্ৰাদাৰ্ছ বাৰ্থডে পাৰ্টি বাৰ্থডে মানে জন্মদিন পাৰ্টি জন্মদিনৰ পাৰ্টিত অংশগ্ৰহণ মানে মাতিছে কোনে মাতিছে ৰূপা ৱান্টছ টু ইনভাইট হাৰ ফ্ৰেণ্ড অনন্যা ৰূপাই আকৌ কাক মাতিব বিচাৰিছে তাইৰ বান্ধৱী এবাৰ অনন্যাক মাতিব ভায়েকৰ জন্মদিনত অনন্যাক মাতিব নাও হেল্প ৰূপা টু ৰাইট ইনভিটেশ্যন লেটাৰ ৰূপাই মানে সহায় বিচাৰিছে ইনভিটেশ্যন লেটাৰ মানে মাতিব যে সেই
মাতা মানে যিখন আমি নিমন্ত্ৰণ পত্ৰ দিয়ে সেইখনক ইনভাইটেশ্যন বুলি কয় ইনভাইটেশ্যন টেক হেল্প ফ্ৰম দ্য বক্স টু কমপ্লিট দ্য ইনভাইটেশ্যন এইখনৰ মানে আমি ইয়াৰ পৰা বক্সত থকা এইখিনি ইয়াত মানে সজাই লিখিব লাগে ইয়াতে কি হ'ব ইয়াতে কেইটামান শব্দ দিছে সানডে বাৰ্থডে 5 PM টাইম সময় দিছে ৰূপা তাৰিখটো দিছে 17 এপ্ৰিল দেয়াৰ নাহৰগুৰি দেয়াৰ মানে মৰমৰ বাৰ্থডে পাৰ্টি মানে জন্মদিনৰ হে অনুষ্ঠান সানডে মানে ৰবিবাৰ নাহৰগুৰি মানে গাঁওখনৰ নাম এইটো তাইৰ নাম ৰূপা আৰু 17 এপ্ৰিল তাৰিখটো এইটো সময়টো ইয়াত বহাব লাগে ইয়াতে কি হ'ব প্ৰথম কি লিখে দেয়াৰ লিখে হয়নে নহয় ইয়াত দেয়াৰ হ'ব দেয়াৰ অনন্যা আই এম ইনভাইটিং ইউ টু মাই ব্ৰাদাৰ্ছ বাৰ্থডে পাৰ্টি এইটো হ'ব বাৰ্থডে পাৰ্টি ইয়াত নধৰে মই ইয়াত দিছোঁ বাৰ্থডে পাৰ্টি তাৰপিছত ইন 5 সময়টো লিখি দিয়ে 5 PM গধূলি মানে সন্ধিয়া 5টাত অন 17 এপ্ৰিল তাৰপিছত ডে পাৰ্টি উইল ষ্টাৰ্ট এট নাহৰগুৰি গাঁওখনৰ নাম নাহৰগুৰি There will be fun game, music and delicious food. Please join us in our celebration. I will be very happy to have at the party. Your friend, কোনে লিখিছিল ৰূপা হয়নে ৰূপা থেংক ইউ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লাইক কৰিবা আৰু নেক্সট পাৰ্টটো অহা ভিডিঅ'টোত দিম